মানুহে কয় মোক জুবিন পাপা কোৱা বন্ধ কৰা আৰু অকল পাপা বুলি মাতিব দিয়ে। মোৰ কোৱেশ্যন হৈছে, আপোনালোকৰ তাত টকা পইচা থাকিব পাৰে, বহুত কিবা কিবি কৰি জুবিন পাপাক জীয়াই থ'ব পাৰে। মোৰ হৈছে এজ এ বেকগ্ৰাউণ্ড, যিহেতু একো নাই হাতত, কি থ্ৰু দি মই জুবিন পাপাক জীয়াই থ'ব পাৰিম? প্ৰথম কথা। ছেকেণ্ড কথাটো হৈছে, জুবিন পাপাই মোক অধিকাৰ দিছে পাপাক পাপা বুলি মাতিবৰ কাৰণে। She is a child. মই কৈছিলোঁ মই এডপ্ট কৰিছোঁ কাজলি। তাই she was a child labor. She was abused. এতিয়া বঢ়িয়া কাম কৰি আছে, পঢ়ি আছে। চিঞৰটো মোৰ জানো কাজলি নামটো পঢ়ি, তাই গাৰো হয়। কাজলি গাৰো ন, গাৰো। এটা কাজলি গাৰ্গ, নহয় কাজলি গাৰ্গ, ৰাইট? পাপা বুলি কোৱা বন্ধ মই নকৰোঁ, কোনো পক্ষেও মই কাৰো কথা নুশুনো। সেইটো যিহেতু জুবিন পাপাই নিজে মোক অধিকাৰ দি থৈ গৈছে, মই পাপা বুলি পাপাক পাপা বুলিয়ে মাতোঁ। দ্বিতীয় কথা, কিছুমানে কৈছে যে জুবিন পাপা টপিক বন্ধ কৰ, বেলেগ টপিকত বনোৱা। জুবিন পাপাৰ টপিক কেতিয়া শেষ হ'ব? জুবিন পাপাৰ টপিক শেষ হ'ল বন্ধ কৰ, আপোনালোকৰ হৃদয়ত ইমানহে জুবিন পাপা আছিলেনে কি আজি টপিকটো শেষ কৰা বুলি ক'ব ওলাইছে? ইমানখিনিয়ে জুবিন পাপা আপোনালোকৰ ঠাইত সোমাই আছিলেনে কি যেতিয়া ভিউজ বেছি হৈছিলে, গৰম হৈছিলে, তেতিয়া বহুত শুনিছিলে, গম পাইছিলে, আৰু এতিয়া লাহেকৈ ঠাণ্ডা হৈ গ'ল মানে জুবিন পাপা শুনিবই নিবিচৰা হৈ গ'ল? সেইটোৱে আপোনালোকৰ প্ৰেম আছিলেনে? যে এতিয়া টপিক বন্ধ কৰ, বেলেগ টপিকৰ ওপৰত বনোৱা? মোৰ জীৱনত জুবিন পাপা জড়িত হৈ আছে, গতিকে মই যেতিয়া মন যাওঁ, যেতিয়া মনত পৰে মই কৈয়ে থাকিম। সেইটো লৈ কোনো মোক বাধা দিব নোৱাৰে। সেইটো মোৰ নিজৰ ইচ্ছা, মোৰ নিজৰ চইচ। মই গম পাওঁ কি কৰিব লাগে, কি কৰিব নালাগে, গতিকে মোক সেইখিনি পৰামৰ্শ নিদিব বুলি মই আশা কৰিছোঁ বা অনুৰোধ জনাইছোঁ। ইমানখিনিতো মোৰো জ্ঞান আছে, কি ভাল কি বেয়া সেইবিলাক গম পাবৰ কাৰণে। কোনে মোক ইউজ কৰিছে, কোনে ইউজ কৰা নাই, এইবিলাক চব জানিব পাৰা, গম পোৱাৰ কাৰণে মই এইখিনিৰ পৰা আঁতৰি আছোঁ। ইমানখিনিয়ে মই জানো। তো গতিকে মই যদি গম নাপাওঁ, তেতিয়াহ'লে মোৰ ওচৰত এনেকুৱা ডাঙৰ মানুহবিলাক আছে, জ্ঞানী মানুহবিলাক আছে, ইহঁতৰ পৰা মই সুধি ল'ম। গতিকে তাত থাকি মোক লেকচাৰ নিদিব, সেইটো কৰা, সেইটো নকৰিব আপুনি। কাৰণ মোৰ ঘৰ সংসাৰ মই নিজে চলাইছোঁ, আৰু যোনে মোক মৰম কৰে ইহঁতে মোক ছাপৰ্ট দি ইহঁতে মোক চলাইছে। এইটোৰ ছাপৰ্টৰ থ্ৰু মই সাহস পাইছোঁ, সাহসেদি মই চলি আছোঁ, আৰু জুবিন পাপাৰ ছাপৰ্ট, জুবিন পাপাৰ আশীৰ্বাদ আছে। আৰু জুবিন পাপাৰ আশীৰ্বাদটো আছে। চবতছে ডাঙৰ কথা, জীৱিত পৰমেশ্বৰ যীশুখ্ৰীষ্ট বিশ্বাস মোৰ লগত আছে, যিহেতু মই মানো যীশুখ্ৰীষ্টক, মই বিশ্বাস কৰোঁ। গতিকে মোক পৰামৰ্শ দিয়াৰ আগতে আপুনি ভাবি লওক, আপোনাৰ প্ৰেম সিমানেই আছিলেনে কি আজি জুবিন পাপাৰ টপিকটো আপোনালোকে শুনিব মন নোযোৱা হৈ গ'ল, জুবিন পাপাৰ কথাবোৰ আপোনালোকে গুৰুত্ব নিদিয়া হৈ গ'ল? সেইটোৱে আপোনালোকৰ প্ৰেম আছিলেনে? মই চবকে নাই কোৱা, যোনে মোক কৈছে যে জুবিন পাপাৰ টপিক বন্ধ কৰা, বেলেগ টপিক বনোৱা, ইহঁতক কৈছোঁ যে সিমানহে, এইখিনিয়ে আপোনালোকৰ প্ৰেম নেকি জুবিন পাপাৰ প্ৰতি? জুবিন পাপাক হিয়াৰ আমঠু আমাৰ সম্পদ, অসমৰ সম্পদ বুলি বকুৱাই কান্দা মানুহবিলাক আজি কয় মোক জুবিন পাপাৰ টপিকটো বন্ধ কৰা। গতিকে চবেই কোৱা নাই, চবেই এতিয়াও জুবিন পাপাক বহুত মনত পৰে। জুবিন পাপাৰ নাম লোৱাৰ লগে লগে, কথা কোৱাৰ লগে লগে ভকুৱাই কান্দে, চকু পানী ওলাই। মোৰ ওচৰত সেনেকুৱা মানুহবিলাককো দেখিছোঁ, এদিন মই নিজেও দুখ কৰোঁ। গতিকে ইহঁতে সঠিক জুবিন পাপাৰ প্ৰেমী হয়, যোনে আজিলৈকে জুবিন পাপাৰ যিমানেই কথা ক'লেও ইহঁতে আমনি নাপায়। ধন্যবাদ। মই ইমানখিনি ক'ব খুজিছিলোঁ যে
মোক কোনোৱে কিবা কৰক বুলি কোৱাৰ বাবে মই নকৰোঁ, মোৰ নিজৰ ইচ্ছা বাদেহে কৰোঁ, নিজে কি ভাল কি বেয়া সেইটো চাইহে কৰোঁ। গতিকে মই সদায় জুবিন পাপা বুলি কৈ থাকিম। জুবিন পাপাৰ টপিক যেতিয়াই ক'ব মন যায়, যেতিয়াই কিবা মনত পৰে মই কৈ থাকিম। ধন্যবাদ।